বিলাসীপাৰাত আদানী গ্ৰুপৰ বিশেষ দল হেজাৰ হেজাৰ পৰিয়ালৰ হাহাকাৰ বিনিয়োগৰ বৃহৎ সম্ভাৱনালৈ মঙলবাৰে বিলাসীপাৰাত উপস্থিত হৈছিল আদানী গ্ৰুপৰ পৰিচালক জিত আদানী সহ এটি বিশেষ দল তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে বিলাসীপাৰা সমজিলাৰ চৌৰুৱাবাখৰা সন্তোষপুৰ চিৰাকুটা আদি অঞ্চলত তেওঁলোকে কৰে ভূমি পৰ্যবেক্ষণ বৃহত্তৰ অঞ্চলটোৰ ৩৫০০ বিঘা ভূমিত তাপ বিদ্যুৎ প্ৰকল্পৰ স্থাপনৰ দিশে আগবাঢ়িছে আদানী গ্ৰুপে ইয়াৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোৰ হেজাৰ হেজাৰ পৰিয়ালৰ মাজত উচ্ছেদৰ আতংকত চকুৰ টোপনি হাৰিছে চৌৰুৱাবাখৰা সন্তোষপুৰ চিৰাকুটা আদি অঞ্চলৰ পৰিয়ালসমূহৰ চৰকাৰলৈ এইসকল পৰিয়ালৰ দাবী এই অঞ্চলবোৰ ঘন জনবসতিপূৰ্ণ অঞ্চল যুগ যুগ ধৰি হেজাৰ হেজাৰ পৰিয়ালে বসবাস কৰি আছে এই অঞ্চলবোৰত বহু পৰিয়ালৰ পট্টা ভূমি আছে এই অঞ্চলবোৰত শ শ পৰিয়ালক চৰকাৰে ভূমি আবণ্টন দিছে বহু চৰকাৰী প্ৰতিষ্ঠানো আছে গতিকে এই ঘন জনবসতিপূৰ্ণ এলেকাৰ পৰিৱৰ্তে জিলাখনৰ অন্য প্ৰান্তত এই তাপ বিদ্যুৎ প্ৰকল্পটো স্থাপন কৰিবলৈ চৰকাৰলৈ কাতৰ অনুৰোধ স্থানীয় ৰাইজৰ শুনা পাইছোঁ আমাৰ চৌৰুৱাবাখৰা চিৰাকুটা সন্তোষপুৰ এই তিনিটা গাঁৱত মানুহবিলাক উচ্ছেদ কৰাই ইয়াত কিবা সোলাৰ প্ৰজেক্ট এটা বনাই আছে তো যদি আজি ইয়াত সোলাৰ প্ৰজেক্টটো বনোৱা হয় তো আমাৰ ইয়াত যিবিলাক মানুহ আছে মানুহবিলাক ধ্বংসমুখত পৰিব ইমান দিনৰ পৰা আমি ইয়াত বসবাস কৰি আছোঁ যেহেতু মোৰ জন্মস্থান ঠাই এইখিনিয়ে হয় ইয়াতে মই জন্ম লৈছোঁ আৰু যদি ইয়াত মানুহবিলাক উচ্ছেদ কৰা হয় তেনেহ'লে আমাৰ এই মানুহবিলাকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো একেবাৰে ধ্বংস হৈ যাব পথে দাঁড়াব নোৱাৰিব এনেকুৱা এটা অৱস্থা হ'ব তো মই মুখ্যমন্ত্ৰী আমাৰ প্ৰধানমন্ত্ৰী আদানী গ্ৰুপক নিৰম্ৰভাৱে অনুৰোধ জনাওঁ যাতে এই সোলাৰ প্ৰজেক্টৰ লোকেশ্যনটো চেঞ্জ কৰি আমাৰ এই মানুহবিলাকক ইয়াৰ পৰা ৰক্ষা দিব লাগে এইখিনিয়ে আমি সরকারের কাছে মুখ্যমন্ত্রী আমার ডাঙরিয়া হিমন্ত বিশ্ব শর্মা আমি অনুরোধ করেছি যাতে আমার এই মানুষবিলাক বসায় আমি মরি যাব আমি কোন যাব আমার তিনটা ছোৱালী আছে আমার কোনো নাই আমার বাচ্চা বিলাটা মানুষ নাই আমার কোনো সারা দেওয়া মানুষ নাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আমি করজোরে অনুরোধ করেছি ইমান রাইজ কোত যাব আমি কোত যাব আমার কোত লৈ যাব গড় দর ভাঙি দিব আর আমার এই আদানী গ্রুপ কিবা কি কনস্ট্রাকশন করিব কিবা কি প্রজেক্ট বানাবো আমি একো বুঝি নাপাও আমাক যাতে বসায় ও বেলেগ জায়গাত যাতে ইটু কামটো যাতে বেলেগ জায়গাত করে ইটুকর মানুহবিলাক যাতে বসাই দিয়া আমি কারে ধরে অনুরোধ করেছি নহলে আমাক যদি উচ্ছেদ করা বন্ধ না করে উচ্ছেদ যদি করে দিয়া তেনেহলে আমাক আগত মারি ফেলাক তার পিছত উচ্ছেদ করক রাইস আপনার লগে কথা মানিছে না নাই কথা খালি কইছে যে আপনার লগে অনুরোধ করেছি আমার ডক্টর হিমন্ত বিশ্ব শর্মা মানুহবিলাক বসাব আপনার কাছে অনুরোধ করেছি আমি জিয়াই না থাকিলে আর কেনেকা হব আমার ল'ৰা ছোৱালীবিলাক জিয়াই থাকবা লাগবো আমার মাও নাই আমার বাবাও নাই আপনি বিলে আর কোনো নাই আমি কোনো অনুরোধ করেছি যাতে আমার কথাটা শুনি যাতে আমি বাবাক যেন আমি কোনা মানুহক বচালো কোনা মানুহক বিলে সকলোকে বচাই দিয়া মই এটা কোনা মানুহ কৈছো ইমান ৰাইজ আহিছে ইমান ৰাইজ বড় আশা কৰিছে অন্ধ মানুহবিলাক কথা শুনা শুনিব আমি এটা অনুরোধ করেছি স্যার মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আমি অন্ধ মানুষ আমাক বিলে আপনি বসাক আমি মরি গেলে আপনার কি হবো স্যার আমি আমার ল'ৰা ছোৱালী বিলাক কি হবো তিনিটা ছোৱালী আমার আর আমার তিনটা আমার জায়গায় এত আমার কোনো জায়গায় যাওয়ার কোনো ঠাই নাই আমার খোঁজতাবন দিয়ক আমার স্যার মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা কার জোরে অনুরোধ করেছি আমার কথাটা যাতে শুনি যাতে বেলেগ জায়গায় এই কামটো করে আমার মানুহবিলাক যাতে বাঁচাই দিয়া নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।